সৌদিৰ অসমবাসীৰ আপোনালোকক স্বাগতম জনাইছো এছআৰবি আছাম ইনফো ইউটিউব চেনেলত। বন্ধু-বান্ধৱীসকল যদি আপোনালোকৰ একোখনকৈ এন্ড্ৰইড ফোন আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় হোৱাটছএপ ব্যৱহাৰ কৰে। ক'বলৈ গ'লে যিসকল ব্যক্তিৰ এন্ড্ৰইড ফোন আছে সেইসকল ব্যক্তিৰ পৰা প্ৰায় 80% মানুহে হোৱাটছএপ ব্যৱহাৰ কৰে। আপোনালোকে যদি হোৱাটছএপ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ বাবে আছে এটা সুখবৰ। জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। ভিডিঅ'টোত প্লিজ লাইক কৰি দিয়ক। বন্ধু-বান্ধৱীসকল পলম নকৰাকৈ বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল প্ৰথমতে যেতিয়া হোৱাটছএপ লঞ্চ কৰিছিল সেই সময়ৰ হোৱাটছএপ আৰু এতিয়াৰ হোৱাটছএপৰ মাজত দিন ৰাতি পাৰ্থক্য আছে। প্ৰথমতে আমি হোৱাটছএপত কি কৰিছিলোঁ, টেক্সট মেছেজ সেন্ড কৰিছিলোঁ, ফটোজ ভিডিঅ' সেন্ড কৰিছিলোঁ। কিন্তু কেতিয়াবা কি হৈছিল যে আমি ভুলক্ৰমে এজনক পঠিওৱাৰ পৰিৱৰ্তে বেলেগ এজনলৈ পঠিয়াই দিছিলোঁ, মেছেজ হওক বা ফটোজ হওক বা ভিডিঅ'ছ হওক। কিন্তু তাৰ পাছতে কি কৰিলে যে এটা ফিচাৰ্ছ এড কৰি দিলে আৰু এই ফিচাৰৰ জৰিয়তে আমি কি কৰিলোঁ যে যেতিয়া আমি ভুলক্ৰমে বেলেগ এজন ব্যক্তিলৈ মেছেজ বা ফটো বা ভিডিঅ' পঠিয়াইছোঁ তৎক্ষণাত আমি কি কৰিব পাৰিছোঁ যে ডিলিট ফৰ এভৰিৱান কৰি দিব পাৰিছোঁ। ঠিক তেনেদৰে হোৱাটছএপ অনতিপলমে আন এটা ফিচাৰ এড কৰিবলৈ গৈ আছে হোৱাটছএপ এপত। আৰু এই ফিচাৰটো হৈছে যে যদি আপুনি ধৰি লওক আপুনি এজন ব্যক্তিৰ লগত বহুত সময় হোৱাটছএপত চেট কৰিলে, চেট কৰাৰ পাছত সেই ব্যক্তিজনে ইচ্ছা কৰিলে আপোনাৰ লগত কি কথা পাতিলে হোৱাটছএপৰ এটা স্ক্ৰীনশ্বট লৈ বেলেগ এজন ব্যক্তিলৈ ফৰৱাৰ্ড কৰি দিব পাৰিছিল। কিন্তু এতিয়া আপোনাৰ যিখিনি প্ৰাইভেচি, আপুনি কাৰ লগত হোৱাটছএপত চেটিং কৰিছে সেই ব্যক্তিজনেও হোৱাটছএপৰ স্ক্ৰীনশ্বট লৈ বেলেগ এজনলৈ ফৰৱাৰ্ড কৰিব নোৱাৰে। অৰ্থাৎ হোৱাটছএপত স্ক্ৰীনশ্বট লোৱাৰ প্ৰচেছটো বন্ধ কৰি দিব হোৱাটছএপৰ কৰ্তৃপক্ষই। অৰ্থাৎ আপোনাৰ প্ৰাইভেচি আপোনাৰ থাকি যাব। আপুনি কাৰ লগত কি চেট কৰিছে সেইটো আপুনি চাব পাৰিব আৰু আপুনি যাৰ লগত চেট কৰিছে সিও ইচ্ছা কৰিলে আপোনাৰ মেছেজৰ স্ক্ৰীনশ্বট লৈ বেলেগলৈ ফৰৱাৰ্ড কৰিব নোৱাৰে। অৰ্থাৎ ক'বলৈ গ'লে হোৱাটছএপত স্ক্ৰীনশ্বট লোৱাৰ প্ৰচেছ বন্ধ কৰি দিয়া হ'ব। তো এইটো এটা আচলতে ভাল খবৰ। বন্ধু-বান্ধৱীসকল আপোনালোকে হোৱাটছএপ ব্যৱহাৰ কৰা নাই তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটা নতুন ভিডিঅ' এতিয়া আপোনালোকৰ লগত পুনৰ লগ কৰাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, জয় অসম।